নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ মই ৰাজদীপ বাইলুং বৰুৱা আজি শহীদ দিৱস আৰু আজিৰ দিনটোতে যেহেতু আপোনালোকে সকলোৱে জানে অসম আন্দোলনৰ সেই ভৰপক সময়ত যেতিয়া আৰম্ভ হৈছিল প্ৰথম গৰাকী আসলতে শহীদ হৈছিল খৰ্গেশ্বৰ তালুকদাৰ ভবানীপুৰৰ সন্তান খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যুৰ পাছত যি ধৰণৰ এটা পৰিৱেশৰ সূচনা হৈছিল সেইখিনি আজি তাৰিখত আমি কিছু স্মৰণ কৰিব খুজিছোঁ সেইদিনা খৰ্গেশ্বৰ তালুকদাৰ কিদৰে মৃত্যুমুখত পৰিবলগীয়া হ'ল কি বিশেষ কাৰ্যসূচী সেই দিনটোত আছিল এনে ধৰণৰ কথা বতৰাৰ লগতে আমি আনুষংগিক কেতবোৰ কথা পাতিব খুজিছোঁ যিবোৰ বিষয় আজিৰ প্ৰজন্মই জনাৰ প্ৰয়োজন আছে আৰু যিবোৰ বিষয়ত আজিৰ প্ৰজন্মৰ সুধিবলগীয়া বহু প্ৰশ্নও আছে আজি সেইসকল শ্বহীদক আমি সশ্ৰদ্ধ স্মৰণ কৰিছোঁ আজি পাতনি দীঘলীয়া নকৰি আপোনালোকক আমি জনাব খুজিছোঁ যে 1979 চনৰ 10 ডিচেম্বৰত খৰ্গেশ্বৰ তালুকদাৰ শ্বহীদ হৈছিল আৰু 11 তাৰিখৰ বাতৰিৰ শিৰোনাম আছিল পুৱতি নিশাৰ মৃত্যুৰ ধুমুহা 860 গৰাকী শ্বহীদ হৈছিল যি অসম আন্দোলনৰ তথ্যকোষ অতি শেহতীয়াকৈ প্ৰকাশ পাইছে আজি দ্বিতীয় আৰু তৃতীয় খণ্ডটো প্ৰকাশ পাইছে প্ৰথম খণ্ডটোৰ সৈতে জড়িত এগৰাকী ব্যক্তি বা গোটেই প্ৰক্ৰিয়াটোৰ সৈতে জড়িত এগৰাকী ব্যক্তি আজি আমাৰ মাজত আছে তেখেতে ক'ব বহলাই কথাবোৰ কিন্তু সেই সময়ত আপোনালোকে জানে যে খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যুৰ পাছত যি ধৰণৰ এটা বাতাবৰণ যি ধৰণৰ এটা পৰিৱেশ ৰচনা হৈছিল সেয়া আজিৰ তাৰিখৰ ছ'চিয়েল মিডিয়ায়ো কেতিয়াও হয়তো সমাপন কৰিব নোৱাৰিলেহেঁতেন ছ'চিয়েল মিডিয়া নাছিল বিশেষভাৱে সেই সময়ত আপোনালোকে জানে যে বহু বেছি ক্ষমা কৰিব বাতৰি কাকতো নাছিল তৎসত্ত্বেও শদিয়াৰ পৰা ধুবুৰীলৈ অসমীয়া সংঘবদ্ধ হৈছিল এক আৱেগৰ বান্ধোনেৰে সকলো বান্ধ খাইছিল বিদেশী বিতাৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আই অসমীৰ সন্তানসকল আগবাঢ়ি আহিছিল সেই কথাবোৰ ৰোমন্থন কৰিব খুজিছোঁ লগতে কেতবোৰ এনেধৰণৰ প্ৰশ্নও আছে যিবোৰ প্ৰশ্নই আজিও আমাক জোকাৰি যায় যিবোৰ প্ৰশ্নৰ উত্তৰ আমি আজিও পোৱা নাই 42টা বছৰ হ'ল খৰ্গেশ্বৰ তালুকদাৰৰ সেই সময়ত বলিদানৰ কথা যদি আমি কওঁ খৰ্গেশ্বৰ তালুকদাৰৰ বলিদানৰ 42টা বছৰৰ পাছতো বিদেশী মুক্ত হ'ল নে অসম আৰু যদি নহ'ল কিয় নহ'ল ক'ত কেৰুণবোৰ ৰৈ গ'ল এই কথাখিনিও পতাৰ আজি প্ৰয়োজনীয়তা আছে আজিৰ তাৰিখত ৰজাঘৰে প্ৰজাঘৰে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো সংগঠনে শ্বহীদসকলক আজি সোঁৱৰিছে কিন্তু তাৰ লগতে আমি দেখিছোঁ যে বিগত চৰকাৰৰ দিনৰ পৰা কাৰ্যসূচী লোৱা হ'ল শ্বহীদ স্মাৰকৰ পৰা আৰম্ভ কৰি আপোনালোকে সকলোৱে জানে যে শ্বহীদৰ পৰিয়ালক 5 লাখ টকাকৈ সাহায্য প্ৰদান এনেধৰণৰ এটা পৰিক্ৰমা আৰু গুলিবিদ্ধসকল বা আহতসকলৰ পৰিয়ালক 2 লাখকৈ টকা এইটো এটা পৰিক্ৰমা আৰম্ভ হ'ল কিন্তু এই কথাখিনিয়ে যথেষ্ট হৈছেনে আজিৰ দিনটোত সোঁৱৰণ মাল্যাৰ্পণ পুষ্পাঞ্জলি এইবোৰে যথেষ্টনে তেওঁলোকক সোঁৱৰিবলৈ নে আমাৰ দায়িত্ব এতিয়াও বাকী আছে এই কথাখিনি আজি আমি বিতংকৈ পাতিব খুজিছোঁ আমাৰ মাজত আজি ষ্টুডিঅ'ত উপস্থিত আছে সেই সময়ৰ অবিভক্ত কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি আৰু আজিৰ তাৰিখত যদি আমি কওঁ অসম শিশু সাহিত্য ন্যাসৰ সচিব ঋষিকেশ গোস্বামী ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে মই আপোনাক স্বাগতম জনাইছোঁ আমাৰ মাজত সেই সময়ৰ উত্তৰ মঙলদৈ আঞ্চলিক সমিতিৰ সদৌ অসম ছাত্ৰ সন্থাৰ আঞ্চলিক সমিতিৰ দায়িত্ববাহী এগৰাকী ব্যক্তি আৰু পৰৱৰ্তী সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা অসম আন্দোলনৰ অন্যতম এগৰাকী নেতা ভাৰ্গৱ কুমাৰ দাস ডাঙৰীয়া তেখেত এগৰাকী জ্যেষ্ঠ সাংবাদিক মই আপোনাকো স্বাগতম জনাইছোঁ আমাৰ মাজত সদৌ অসম ছাত্ৰ সন্থাৰ একালৰ এগৰাকী বিষয়ববীয়া তথা আজিৰ তাৰিখত অসম প্ৰাথমিক শিক্ষা সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল গোস্বামী ডাঙৰীয়া উপস্থিত আছে মই আপোনাকো স্বাগতম জনাইছোঁ আমি কথাবোৰ আৰম্ভ কৰিব খুজিছোঁ
ঋষিকেশ গোস্বামী ডাঙৰীয়া আপোনাৰ পৰা, কাৰণ আজি আপোনাৰ এটা লেখনি পঢ়িলোঁ আমি, যথেষ্ট আপুনি বিতংকৈ কথাবোৰ লিখিছে, সুন্দৰভাৱে কথাখিনি উপস্থাপন কৰিছে। আপোনাৰ লেখনিয়ে আজি আমাক অসম আন্দোলনৰ সেই পটভূমিলৈ এবাৰ যেন লৈ গ'ল। সকলোৱে সেই অনুভৱখিনি আজি ল'বলৈ সক্ষম হৈছে। কিন্তু আজিৰ প্ৰজন্মৰ মনত বহু প্ৰশ্ন আছে, কিদৰেনো আৰম্ভ হৈছিল। বহুতে শুনি আছে, বহুতে পিতৃ মাতৃৰ মুখত শুনিছে, কোনোবাই ককাক আইতাকৰ মুখত শুনিছে, এনেধৰণৰ কথা বতৰা। যদিও বা সৌ সিদিনাৰ ঘটনা যেনেই আজিও আমাৰ অনুভৱ এটা হয়, আমিও তেনেই সৰু সেই সময়ত, পানী কেঁচুৱা বুলি ক'লেও অত্যুক্তি কৰা নহ'ব। গতিকে সেই সময়ৰ কথাবোৰ কিদৰে আৰম্ভ হৈছিল আৰু কিহে অসমীয়া যুৱকসকলক, যুৱতীসকলক, লোকসকলক সংঘবদ্ধ কৰিছিল, সেই কথাখিনি পাতনি আপোনাক কৰিবলৈ মই অনুৰোধ জনাইছোঁ। অসম আন্দোলন অসমীয়া ৰাইজৰ পুঞ্জীভূত ক্ষোভৰ বহিঃপ্ৰকাশ আছিলে। মোৰ বন্ধু ভাৰ্গৱ কুমাৰ দাস আছে উপস্থিত ইয়াত, তেওঁ ক'ব ভালকৈ, তেওঁ সেই অঞ্চলৰে। যেতিয়া উপ নিৰ্বাচন হ'ব ওলাইছিল, তেতিয়া প্ৰথম মঙলদৈত হীৰালাল পাটোৱাৰীৰ মৃত্যুৰ পিছত যেতিয়া ইলেকশ্যন হ'ব ওলাইছিল, তেতিয়া ভোটাৰ তালিকাত সন্দেহযুক্ত বিদেশী নাগৰিকৰ কথাটো ওলাল। আৰু ওলোৱাৰ পিছত গোটেই অসমজুৰি এটা প্ৰতিবাদ হ'ল। আৰু যেতিয়া প্ৰতিবাদ হ'ল, তেতিয়া আমি সেই সময়ত মই হাউলিত আছিলোঁ, মোৰ ঘৰ হাউলিত। আৰু বৰপেটা DC অফিচৰ চৌদিশে গোটেই বৰপেটা জিলাৰ মানুহবিলাক ওলাই আহি দিন ৰাত অৱস্থান ধৰ্মঘটত তেওঁলোক মিলিত হ'ল। মানে ভোটাৰ তালিকাখন শুদ্ধ কৰিব লাগে, ভোটাৰ তালিকাৰ পৰা বিদেশী সন্দেহযুক্ত যিবোৰ বিদেশী নাগৰিক আছে নাম কৰ্তন কৰিব লাগে। তো সেই সময়ত পিছতে তেতিয়া আবিদা বেগম, প্ৰাক্তন ভূতপূৰ্ব ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ সহধৰ্মিনী, তেখেতে মনোনয়ন দিবলৈ ঠিক কৰিলে বৰপেটাৰ এই লোকসভা সমষ্টিত। গোটেই অসমজুৰি প্ৰতিবাদৰ ঢৌ এটা ধ্বনিত হৈছে, মানুহবিলাক স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আপুনি আৰম্ভণিতে কৈছে যে ছ'চিয়েল মিডিয়া নাছিল সেই সময়ত, বিশেষকৈ নামনিত, উজনিতো চলে, নামনিত দৈনিক অসম আৰু উজনিত দৈনিক জনমভূমি। এই বাতৰি কাকত, এখন বাতৰি কাকত আমি নিজৰ মনত আছে, এখন বাতৰি কাকত যায় আমাৰ তেতিয়া হাউলিত এখন পঞ্চৰত্ন ফাৰ্ম বুলি দোকান এখন আছিল, তাৰ পৰা লৈ আমি বুকুৰ মাজত পেপাৰখন লৈ পেলাই চাইকেল মাৰি গাঁৱে গাঁৱে গৈ চবকে দেখুৱাওঁ। তেনেকৈ মানুহক সংঘবদ্ধ কৰা হৈছিল। আৰু মানুহবিলাকে এইটো এটা যুক্তিসংগত কাৰণ বুলি স্বতঃস্ফূৰ্তভাৱে মানুহবিলাক ওলাই আহিছিল। তেওঁ ওলাই আহোঁতে দিন ৰাত মানুহ প্ৰত্যেক মঙলদৈতে হওক, তেজপুৰতে হওক, শিৱসাগৰতে হওক, ডিব্ৰুগড়তে হওক, সকলো ঠাইতে মানুহবিলাক ওলাই আহিছিল গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ, গণতান্ত্ৰিক, অহিংস। যেতিয়া খবৰ পোৱা গ'ল যে আবিদা বেগম আহিব, তেতিয়া KPS গিল ডাঙৰীয়া আছিলে, পাঞ্জাৱত যিজনে পিছত DGP আছিলে, আপোনালোকে জানে। তেওঁৰ নেতৃত্বত আবিদা বেগমৰ সেই কনভয়টো গুৱাহাটীত বেহু ভাঙি পেলাই ওলাই গ'ল। ওলাই যোৱাৰ পিছত তেওঁক অসমৰ বিভিন্ন ঠাইত, নামনি অসমত বাধা দিয়া হ'ল। বীৰেণ বৰদলৈ, গোপীনাথ বৰদলৈৰ সন্তান আছিল, তেখেত ৰঙিয়া কলেজৰ প্ৰিন্সিপাল আছিল, তেওঁকো মাৰপিট কৰি, তেনেকৈ বিভিন্ন ঠাইত টিহু চকত আপোনাৰ শংকৰ দাস বুলি তেওঁ ছাত্ৰ সন্থাৰ আছিল, বিভিন্ন কেইজনক মাৰপিট কৰি পেলাই সেই কনভয় গৈ উপস্থিত হ'ল ভৱানীপুৰত। আৰু ভৱানীপুৰত বাহৰ পাতি আছিলে খৰগোশ্বৰ তালুকদাৰ, তেওঁৰ লগত মই আজি আৰ্টিকলটোত লিখিছোঁ, আটাইবোৰৰ নাম লিখিব পৰা নাই, সম্ভৱ নহয়। পদ্মনীল শৰ্মা মই জানো ভালকৈ, আমি একেলগে ইউনিভাৰ্চিটিত আছিল, মোতকৈ ছিনিয়ৰ আছিল। দয়াল, তেখেতে বৰ দুৰ্ভাগ্যজনকভাৱে আজি কেইবছৰমান আগতে তেওঁ গাড়ী এক্সিডেণ্টত মৃত্যু হৈছে, মটৰ এক্সিডেণ্টত। ধীৰাজ তালুকদাৰ, এনেকৈ বিভিন্ন কেইজন আছিল। আৰু গোটেই ৰাইজ আছিল, ৰাইজে বাধা দিওঁতে সেই পুৱতি নিশা ঠাণ্ডাত মাৰপিট কৰি পেলাই সেই খৰগোশ্বৰ তালুকদাৰক এই কাষতে ভৱানীপুৰৰ যিটো চৌক আছিলে তাত পানীত পেলাই দিয়া হ'ল। দি পেলাই কনভয় আগবাঢ়ি গ'ল। আৰু কনভয় আগবাঢ়ি গৈ পেলাই আমি পুৱা সময় ৰাতি, তেতিয়া ৰাতি পুৱাইছে, আৰু তেতিয়া এই
আমাৰ হাউলি বজাৰৰ কাষত নিশিত দাস আছিলে তেখেত গণসংগ্ৰাম পৰিষদৰ আহ্বায়ক পূৰ্বাঞ্চলীয় লোক পৰিষদৰ চেণ্ট্ৰেল কমিটিৰ তেখেতে সম্পাদক আছিলে তেওঁৰ নেতৃত্বত যিটো দল আছিলে এই দলবিলাক ভাঙি ছিঙি গৈ বৰপেটাত উপস্থিত হ'ল তেওঁলোকে আৰু বৰপেটাত উপস্থিত হোৱাৰ পিছত এই যিবোৰ মানুহ মাৰপিট কৰি পেলাই আহিছিল এই গোটেইবিলাক মানুহ বাছ লৈ 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 আহি পেলাই আমাৰ হাউলি বজাৰৰ মাজত এটা চন্দী বৰুৱা হল বুলি হল আছিলে কোচ ৰজা চন্দী বৰুৱা আছিল তেওঁৰ স্মৃতিত হলটো আছিলে এইটো নতুনকৈ নিৰ্মাণ কৰা হৈছে আমাৰ দিনত গতিকে সেই হলৰ বাৰাণ্ডাত সকলোমান গোট খাই পেলাই সেই কনভয় লৈ পেলাই আমি গোটেই বাছৰ এটা লানি নিচিঙা শাৰী এটা বৰপেটা অভিমুখী গ'ল এতিয়া আপুনি বৰপেটা টাউনলৈ গ'লে তাত নতুন নতুন কংক্ৰিট ব্ৰিজ হৈছে সেই সময়ত এই ব্ৰিটিছে বনোৱা লোৰ ব্ৰিজ আছিলে চাউলখোৱা নদী পোৱাৰ আগতে এখন দলঙৰ আগত গোটেই কনভয়টো ৰ'ল মানে কনভয় নহয় এই বাছৰ যিটো শাৰী আমাৰ মানে আন্দোলনকাৰী ৰাইজৰ আৰু তেতিয়াই আমাৰ যিসকল নেতা মই আজি লিখিছোঁ কাকতত ডেভিড লেজাৰ নিশিত দাস আপোনাৰ কি বোলো খনীন মহন্ত হান্নান মান্নান তেখেতসকল আছিলে এটা খবৰ ৰিণিকি আহিছে মানে কনফাৰ্ম নহয় ৰিণিকি আহি তেওঁলোকৰ নেতাসকলৰ কাণত পৰিছিল যে আবিদা বেগমৰ নমিনেশ্যনখন কেঞ্চেল হৈছে সেই খবৰটো তেওঁলোকে নেতৃত্বই পাইছিল আমি পিছত গম পাইছোঁ গতিকে মানুহ এনেকুৱা উদ্বাউল হৈ আছে যে মানুহক আপুনি বাধা দি ৰাখিব নোৱাৰে সেইফালে CRP মই দেখিছোঁ আমি তেতিয়া প্ৰথম CRP দেখিছোঁ বন্দুকত একদম চুমা খাই আছে মানে মানুহ মানে মৰিবলৈ প্ৰস্তুত দেশৰ কাৰণে কিন্তু নেতৃত্বই বাধা দিছে কাৰণ বিনা কথাত মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিব নালাগে যিবোৰ দূৰদৃষ্টি সম্পন্ন নেতা তেওঁলোকে সেইটো কথা জানে যিয়ে নহওক অৱশেষত নেতৃত্বই বহুত গালি গালাজ খাই পেলাই ঘূৰি আহিলে তেওঁলোকে গালিও পাৰিলে আন্দোলনকাৰী মানুহে মাৰিব খেদি গৈছে মোৰ আজিও মনত আছে যে ৰাইজ ইমান বেছি ৰাইজ ইমান উত্তেজিত মানে বিষয়টো লৈ পেলাই মানুহ ইমান আৱেগিকভাৱে ইনভলভ হৈছে মই আজি এটা কথা কওঁ আলোচনা আৰম্ভতে অসম আন্দোলনে কি দিছে কি দিয়া নাই বহুতে পোষ্টমৰ্টম কৰি থাকে এইটো বেলেগ কথা কিন্তু অসম আন্দোলনে অসমীয়া ৰাইজক ৰাজনৈতিকভাৱে সচেতন কৰিছে অসম আন্দোলন নোহোৱা হ'লে অসমীয়া ৰাইজ ইমান ৰাজনৈতিকভাৱে সচেতন কেতিয়াও নহ'লহেঁতেন গতিকে সেই মানুহবিলাক যি নহওক তেওঁলোকক ঘূৰাই আনিলে ঘূৰাই অনাৰ পিছত সন্ধিয়া আপুনি কৈছিল যে ছ'চিয়েল মিডিয়া নাই তেতিয়া মানুহে বাতৰি শুনে ৰেডিঅ'ৰ আনকি BBC খুব পপুলাৰ আছিলে সেই বাতৰিত দুটা খবৰ আহিল মানে বহুতে ভালকৈ জনা নাছিল খৰগেশ্বৰৰ কথাটো আমি ওচৰত থাকোঁ কাৰণে গম পাওঁ যে আবিদা বেগমৰ কনভয় গৈ থাকোঁতে খৰগেশ্বৰ তালুকদাৰক এনেকৈ নিহত কৰিছে আৰু আবিদা বেগমৰ নমিনেশ্যন কেঞ্চেল হৈছে মনোনয়ন নাকচ হৈছে গতিকে হৰ্ষ আৰু বিষাদ দুটা ঘটনা হ'ল একেলগে হৈছিল গতিকে সেই তাৰ পিছত ডক্টৰ ভূপেন হাজৰিকাক বাদ দি অসমৰ কোনো কথাই সম্পূৰ্ণ নহয় ভূপেন হাজৰিকাই এটা কবিতা এটা লিখিছিল মই মাতি দিব খুজিছোঁ ৭৯-৮০ত লুইতপৰীয়া দলে সহস্ৰ কণ্ঠেৰে ক'লে অহিংস নীতিৰে কৰিম সংগ্ৰাম যাওক গৈ জীৱনটো গ'লে খৰ্গেশ্বৰৰ কোমল বুকুত শোষণ খানিত অস্ত্ৰ তেজাল ডেকাৰ তেজ বেগেৰে বোলে দেহত শুকুলা বস্ত্ৰ এই সংবাদ শুনিয়েই অসমবাসীৰ কালিকা চৰিল যেন গাত অগণন ৰাইজে সমদল সজালে জীৱন্ত কৰিও পাত দুলীয়াজানত গ'ল অজিত নেওগ নগেন ডেকা আৰু কুমুদ গগৈ বাগানপাৰাৰ দিলীপ হুজুৰীও বীৰদৰ্পে গ'লগৈ আৰু কত শতজনে মৰণক নেওচি নিতে নব কৰিছে এই পণ পোহৰ সন্ধানী অগ্নিশিখাত উজলিছে জনগণ গতিকে ৰাইজ কেনেকৈ ওলাই আহিছিল আৰু গোটেই অসমত পিছত কেনেকৈ হেৰি কৰিল সেইটো ভূপেন হাজৰিকাই অসম আন্দোলনত তেওঁৰ বহুতকেইটা গীত আছে এইটো কিন্তু তেওঁ এটা আমাক মেছেজ এটা দি গৈছে গতিকে ভাৰ্গৱ দাসৰ গোটেই কথাখিনি ক'ব মই এইটো এনেকৈ আৰম্ভণি কৰিম ঠিক আছে মই আকৌ আপোনাৰ কাষলৈ আহিম মই ভাৰ্গৱ দাস ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ এতিয়া কথা হৈছে যে আমি অসম আন্দোলনৰ কথাবোৰ কিয় ৰোমন্থন কৰিব খুজিছোঁ আজিৰ পটভূমিত এই কথাবোৰ কিমান প্ৰাসংগিক এনেধৰণৰ বহু কথা বতৰা আছে কাৰণ যি ত্যাগ সেই সময়ত এইসকল লোকে কৰি থৈ গৈছে সেই ত্যাগৰ মূল্যায়ন আমি ক'ৰবাত নহয় ক'ৰবাত আমি অনুভৱ কৰোঁ যে ক'ৰবাত নহয় ক'ৰবাত আমি সেই ধৰণৰ মূল্যায়ন কৰিবলৈ আমি সক্ষম হোৱা নাই সমৰ্থবান হোৱা নাই সেয়া নেতৃত্বৰ কথাই হওক বা বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পৰ্যালোচনা হৈছে সমালোচনা হৈছে বহু ধৰণৰ কথা বতৰা হৈছে মই যিহেতু পটভূমি আমি যদি কওঁ আজিৰ দৰং জিলা গতিকে সেই উপনিৰ্বাচনৰ
পৰিৱেশ, হীৰালাল পাটোৱাৰীৰ প্ৰসংগ, এইবোৰ কথা যিহেতু আছে, আপুনি সেই সময়ত উত্তৰ মঙলদৈ আঞ্চলিক সমিতিত আপুনি দায়িত্বত আছিল, গতিকে আপোনাৰ পৰা আজিৰ দিনটোত আমি সেই অনুভৱখিনি অকণমান শুনিব খুজিম। ধন্যবাদ। পোনপ্ৰথমতেই আজিৰ দিনটোত পবিত্ৰ শ্বহীদ দিৱসত আমাৰ অতি শ্ৰদ্ধাৰ শ্বহীদসকলক মই শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু আমাৰ সংগ্ৰামী সতীৰ্থসকললৈ মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। যদি আগৰ কথাবিলাক জুকিয়াই চোৱা যায় তেতিয়া এটা মানে সুকীয়া এটা অনুভৱ আমাৰ আহে। সেই সময়ত আমি অতি আন্তৰিকতাৰে সেইটোত লাগিছিলোঁ। তেতিয়া 1979 চনত তেতিয়া কোনেও ভবা নাছিলে যে চৰকাৰ গঠন হ'ব, কিবা হ'ব, সেই পৰ্যায়টো অহা নাছিলে। তেতিয়া সকলোৱে জানে যে প্ৰথম যেতিয়া মন্ত্ৰী এম এল এ হোৱাৰ কথাটো অহাই নাই, কাৰো অহা নাই, কোনো এজন আন্দোলনকাৰী অহা নাই তেতিয়ালৈ। তেতিয়া যেতিয়া হীৰালাল পাটোৱাৰী ডাঙৰীয়াৰ মৃত্যু হ'ল, আমাৰ মঙলদৈৰ সাংসদ, তেখেত আকৌ সৰ্বভাৰতীয় প্ৰাথমিক শিক্ষক সন্মিলনৰ সভাপতিও আছিল। আজি আমাৰ সতীৰ্থ ৰাতুল গোস্বামী আছে, তেখেতেও সৰ্বভাৰতীয় সংগঠনটোৰ কাৰ্যকৰী সভাপতি হৈ আছে। এটা যোগসূত্ৰত লগ পাইছোঁ, ভাল লাগিলে। হীৰালাল পাটোৱাৰী যেতিয়া মৃত্যু হ'ল, তেতিয়া তেখেতৰ মৃত্যুত যিটো উপ নিৰ্বাচন হ'ব, তেতিয়া মানে দেখা গ'ল, তেতিয়া আমাৰ মঙলদৈ জিলা ছাত্ৰ সন্থা আছিলে। মঙলদৈ জিলা ছাত্ৰ সন্থা এতিয়াৰ আমাৰ পৰমা দা তেখেতসকল আছিলে, জনাত শৰ্মা আছিলে, তিলক প্ৰসাদ বৰুৱা আছিলে। তেতিয়া মানে মঙলদৈ জিলা ছাত্ৰ সন্থা আছিলে, সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ অধীনৰ। তেতিয়া মানে তেখেতসকলে দেখিলে যে প্ৰায় 45,000 মানুহৰ সন্দেহযুক্ত বিদেশী লোকৰ নাম আছে। গতিকে মঙলদৈৰ পৰা সেই আন্দোলনটো আৰম্ভ হ'ল আৰু আৰম্ভ হৈ পৰ্যায়ক্ৰমে গৈ সদৌ অসম ছাত্ৰ সন্থাই ল'লে আৰু 1979 চনৰ 8 জুনৰ পৰা আনুষ্ঠানিকভাৱে অসম আন্দোলনটো আৰম্ভ হয়। অসম বন্ধৰ যোগেদি এটা 12 ঘণ্টীয়া অসম বন্ধ আছিলে। 12 ঘণ্টীয়া অসম বন্ধৰ যোগেৰে অসম আন্দোলন বুলি যিটোক কৈছোঁ আমি, সেইটো আৰম্ভ হৈছিল 1979 চনৰ 8 জুনৰ পৰা। আৰু তাৰপিছৰ পৰাতো এইখিনি ইতিহাস এতিয়া। আৰু সেই সময়ত মানুহৰ যিখিনি যেনেকুৱা ধৰণে আমি সংগঠন কৰিছিলোঁ, এতিয়া কওঁ যে তেতিয়া সেই সাহসটো ক'ত পাইছিলোঁ আমি নাজানো। মানে তেতিয়া আছিলে ক'ৰবাত তেতিয়াতো বেলেগ মাধ্যম নাই, বাহন নাই, মটৰচাইকেল ক'তো নাপায়, গাড়ীটো নাপায়েই বেছিখিনি ঠাইতেই। গতিকে তেতিয়া চাইকেলখন লৈয়ে যোৱা যায়। চাইকেলখন লৈ মানুহৰ চাইকেলেই মূল বাহন। তেতিয়া মানুহৰ ঘৰত চিনাকি অচিনাকি হওক, কাৰোবাৰ সকাম থাকে, চিনি নাপালেও সোমাই যাওঁ, গৈ খাই তাতে কথাখিনিয়ে পাতোঁ যে আমাৰ এইটো এনেকুৱা এটা বিপদ হৈ আছে, আমাৰ অসমীয়াৰ কাৰণে সংকট, এইটোৰ কাৰণে আপোনালোকে অলপ সজাগ হওক। বহুত ঠাইত গালিও খাইছোঁ, বিয়াত গৈ গালিও খাইছোঁ, ক'ৰ বিয়াত আৰু কি কথা ক'বলৈ আহে বুলি কয়। ঠিক তেনেকৈ সেই সময়ত ছ'চিয়েল মিডিয়া নথকাকৈ সমগ্ৰ মানুহে আন্তৰিকতাৰে লৈছিলে। খবৰ কাকতৰো সীমাবদ্ধতা আছে। খবৰ কাকতৰ সীমাবদ্ধতা ধৰক আমাৰ কলাইগাঁও, মোৰ ঘৰ কলাইগাঁৱত আপোনাৰ দৈনিক অসমখন গৈ পায় 2টা বজাত, আবেলি 2টা বজাত গৈ পায়। কিন্তু তাৰ আগতে যে কয় কাণবাগৰি অহা খবৰটো, আৰু কাণবাগৰি অহা খবৰটো তেতিয়া যথেষ্টখিনি শুদ্ধ আছিলে। আৰু তেনেকেই এই গোটেই সংগ্ৰামটো পৰিচালিত হৈছিলে। ফোনত ট্ৰাংকল কৰিব লাগে, নাপায়। ট্ৰাংকল কৰিব লাগে, নাপায়, বহুত সময় ৰখি থাকিব লাগে। আৰু ফোন কেতিয়া কলাইগাঁৱত আছিলে বোধকৈ 2টা নে 3টা, মঙলদৈত আছিলে 6টা নে 7টা, তেনেকুৱা। খুব মানে ডাঙৰ মানুহে ফোন কৰে আৰু সৰু মানুহৰ কাৰণে ফোনটো নাছিলেই। গতিকে তেনেকুৱা প্ৰতিকূল পৰিৱেশৰ মাজতে অসমৰ মানুহ যে ওলাই আছিলে, অসমৰ মানুহক আজিও সহস্ৰ নমস্কাৰ যে তেখেতসকলে সদৌ অসম ছাত্ৰ সন্থাৰ গণসংগ্ৰাম পৰিষদৰ নেতৃত্বত তেখেতসকলে নিজৰ বুজি পাইছিলে যে কি হৈছিলে। আৰু সেইকাৰণে আপোনাৰ প্ৰতিটো কাৰ্যসূচীত এনেকুৱা ধৰণে অংশগ্ৰহণ কৰিছিলে। এতিয়া আজি ক্লিপিংছ দেখিছোঁ নাৰেংগীত তেল অৱৰোধৰ, সেইটো দেখি তেতিয়া একদম মানে আপোনাৰ গা মন শিয়ৰি উঠা। মোৰ মানুহ ক'ত আছে কোনেও জানে, ক'ত খাব কি আছে নাজানে, কিন্তু মানে আন্দোলন কৰিব লাগে, তেনেকুৱা এটা পৰ্যায় গৈছিলে। কিন্তু আজিৰ পৰিস্থিতিত কম, নেতৃত্বই আমাক সম্পূৰ্ণৰূপে বিশ্বাসঘাতকতা কৰিলে। অসম আন্দোলনৰ নেতৃত্বই যেতিয়া চৰকাৰত তেখেতসকল আহিলে, অসমৰ ৰাইজক আমাক চূড়ান্তভাৱে বিশ্বাসঘাতকতা কৰিলে। এইকাৰণে কৰিলে যে শ্বহীদসকলৰ স্মৃতিত আজিলৈ সৌধ এটা ক'তো হৈ নুঠিল সমূহীয়াভাৱে। আজি গৌৰৱ বোধ কৰোঁ কোকৰাঝাৰলৈ গ'লে হাগ্ৰামা মহিলা ডাঙৰীয়া এটা কাম কৰিলে, তেখেতে যেতিয়া তেখেতৰ চৰকাৰ গঠন হ'ল বড়োলেণ্ডত, তেতিয়াই তেখেতে কিন্তু এটা ডাঙৰ এটা এলেকা লৈ তাতে এখন স্মৃতি সৌধ এটা নিৰ্মাণ কৰিছে। আজি অসম আন্দোলনৰ মিউজিয়াম এটা নাই। কোনোবাই যদি ৰিচাৰ্চ কৰিবলৈ আহে, মই আপোনাক কওঁ এটা ডাঙৰ কথা, শুনিবলৈ কথাবোৰ বেয়া, খুব তিতা এইবোৰ কথা। আজি এই দিনটোত কিমানে সেই আৱেগটো অনুভৱ কৰে যে খগেশ্বৰ তালুকদাৰ শ্বহীদ হৈছিল, বিদেশী বিতৰণ আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ হৈছিল। তাতোতকৈ দুখৰ কথাটো হ'ল যে মই যিটো আমাৰ ঋষিকেশ গোস্বামী ডাঙৰীয়াই কৈছে যে বহু ধৰণৰ আলোচনা চলে,
অসম আন্দোলন যেন কেৱল নেতা হ'বলৈ হোৱা আন্দোলন এই ধৰণৰ কথা বতৰাও চলে কিন্তু তাৰ প্ৰাক্ষণৰ কথা বতৰা প্ৰথমতে নাছিল এইখিনি বা এই যিবোৰ ক'ৰবাত নহয় ক'ৰবাত ৰাজ্যখনৰ কাৰণে মাত মাতিবলৈ গৈ ৰাজ্যখনৰ এটা ডাঙৰ সমস্যা এটা ডাঙৰ প্ৰত্যাহ্বান যি সৃষ্টি হৈছিল সেই কথাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ এটা যে পৰিৱেশ ৰচনা কৰিবলগীয়া হৈছিল 860গৰাকী যে শ্বহীদ হ'বলগীয়া হ'ল এই কথাখিনি ক'ৰবাত আজিৰ তাৰিখত আপুনি দেখিব বহুতেই কি ৰজাঘৰ কি প্ৰজাঘৰ মই অকপতে ক'ব লাগিব এইখিনি কথা বহুতেই কথাখিনিক তুচ্ছ তাচ্ছিল্য কৰা যেন আমাৰো অনুভৱ হয় গতিকে এওঁলোকে যে শ্বহীদ বৰণ কৰিলে এই কথাখিনি একেবাৰে যেন সহজ কথা ভাতৰ লগত পানী খোৱাৰ দৰে কথা আছিল এনেধৰণৰ বহুতৰ মনত কিন্তু আজিও যেন ক'ৰবাত সেই চিন্তাটো হয় নহয় মই এটা এইকেইটা কথা কওঁ মাইলুং বৰুৱা আমাৰ ভাৰতবৰ্ষৰ যেতিয়া স্বাধীনতা আন্দোলন হৈছিল স্বাধীনতা আন্দোলনত আমাৰ অসমত কনকলতাৰ পৰা মুকুন্দ কাকতিৰ পৰা মণিৰাম দেৱান পিয়লি ফুকন মানে তেওঁলোকে মানে হাঁহি মুখে জীৱন দান দিছিলে ভগত সিঙে আমাৰ ইয়াৰ মানে মণিৰাম দেৱান পিয়লি ফুকন নিচিনা ডিঙিত ৰছী লৈ লৈছিলে আপুনি এনে সাধাৰণ মানুহে আমি ভাবকচোন ডিঙিত ৰছীডাল লোৱাৰ কথা দেশৰ কাৰণে কিন্তু কি ভাবি লৈছিলে তেওঁলোকে কেতিয়াও ভবা নাছিল যে পিছত স্বাধীন পোৱাৰ পিছত সেই নেতাসকলৰ বহুতে বিশ্বাসঘাতকতা কৰিব পাৰে যাৰ কাৰণে বিষ্ণু ৰাভাই ইয়া আজাদী জোতা আই বুলি কৈছিলে কিয় কৈছিলে তেওঁৰ মনত কিবা এটা ক্ষোভ এটা আছিলে আচ্ছা গতিকে এই যিমান সৰহ সংখ্যক ভাৰ্গৱ দাসে যিটো কৈছে সৰহ সংখ্যক মানুহে কিন্তু আন্তৰিকতাৰে ওলাই আহিছে সেইটোৱে মই জনসাধাৰণে সেই আন্তৰিকতাটোক আজিৰ তাৰিখত আমি মান্যতা দিব পৰা নাই নেকি মই সেই প্ৰশ্ন বহুত নাই সেইটো সমালোচনাৰ থল নিশ্চিতভাৱে আছে নিশ্চিতভাৱে সেই কথাটো আছে কাৰণ মানুহে আন্তৰিকতাৰে আহিছে আমাৰ সন্মুখত আমিতো নিজে তেতিয়া আৰু আন্দোলন কৰি পুলিচে আমাকো ধৰি নিছে মই বাৰু নিৰ্যাতিতৰ চাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰা নাই বহুতে আহে কেতিয়াবা জেল খাইছোঁ মই জেল খোৱাৰ আৰু চাৰ্টিফিকেট কেলৈ লাগে বহুতে আহে আকৌ দেই শ্বহীদ বা গুলীবিদ্ধ ভৰি পচি গৈছে তেনেকুৱা ল'ৰা আছেও তেজপুৰৰ বিৰাজ দাস আছে আচ্ছা মই এটা নাম কৈছোঁ গতিকে এই মানুহবিলাকে যে দেশখনৰ কিবা এটা হ'ব ভগত সিঙে যেনেকৈ হৈছিল আজি আপুনি চিন্তা কৰকচোন স্বাধীনতা আন্দোলনত উধাম সিং মাকৰ গৰ্ভত আছিলে জেনেৰেল ডায়াৰক জন্মৰ পিছত গৈ লণ্ডন পাৰ্লিয়ামেণ্টত গুলি কৰি মাৰিছে মানে দেশপ্ৰেম মানে মানুহৰ আপোনাৰ চামৰাত নাথাকেতো দেশপ্ৰেম তেজত থাকে হৃদয়ত থাকে তেজত প্ৰবাহিত হৈ থাকে গতিকে সেইকাৰণে এই মানুহবিলাক ওলাই আহিছিল কিন্তু পিছৰ পৰিস্থিতিত দুৰ্ভাগ্যজনক কথা ঘটিছে কিন্তু আমি গোটেই সমূহ আন্দোলনকাৰীক বা ৰাইজক আপুনি দোষাৰোপ কৰিব নোৱাৰে আন্দোলনকাৰীৰ মাজতো আছে ৰাইজৰ মাজততো দোষটো নাই কোনো কাৰণত দোষ দিব নোৱাৰে আন্দোলনকাৰীৰ তলৰ পৰ্যায়খিনিক দোষ দিব নোৱাৰে কোনো কাৰণত নহয় হয় মই আকৌ আপোনালোকৰ কাষলৈ আহিম যিহেতু ৰাতুল গোস্বামী ডাঙৰীয়াও আমাৰ সৈতে সংযুক্ত হৈ আছে মই আপোনাৰ কাষলৈ আহিছোঁ আজিৰ দিনটোত শ্বহীদসকলক স্মৰণ কৰাৰ লগতে আপোনাৰ নিজা পৰ্যবেক্ষণ এটা দীঘলীয়া পৰিক্ৰমা এই পৰিক্ৰমাটোৰ ওপৰত আপোনাৰ নিজা পৰ্যবেক্ষণ আপুনি কেনেধৰণে আগবঢ়াব খুজিব হয় নমস্কাৰ আজি এটা বিশেষ দিন আৰু এই দিনটোত অসমৰ অস্তিত্ব ৰক্ষা সংগ্ৰামৰ প্ৰতিগৰাকী শ্বহীদ নিৰ্যাতিত আৰু সংগ্ৰামী ৰাইজৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ সেই সময়ত মই 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰ আছিলোঁ 1979 চনত আৰু সেই তেতিয়া আমি মোৰ দাদা হিচিদাই জানে ভালকৈ মুনীন্দ্ৰ গোস্বামী অসম আন্দোলনৰ ভালেকেইবাৰ জেল খোৱা এগৰাকী ব্যক্তি দাদাহঁতে আমি যিহেতু সৰু আমাক ওলাই যাব নিদিয়ে কিন্তু তথাপি আমি মনে মনে হ'লেও ওলাই গৈ অসম বন্ধৰ আমি ডিউটি কৰিছিলোঁ মোৰ ঘৰৰ ওচৰতে গুৱাহাটী বিমানবন্দৰ এয়াৰফ'ৰ্চ সেইসকলৰ মানুহ যাতে ডিউটিলৈকে যাব নোৱাৰে তাৰ কাৰণে আমি তেওঁলোকক বাধা দিয়া কাম কৰিছিলোঁ তেনেধৰণে সেই 6ষ্ঠ শ্ৰেণীৰ পৰা অসম আন্দোলনটোৰ লগত এটা সম্পৰ্ক ৰক্ষা কৰিছিলোঁ আৰু আহি এতিয়া অসম আন্দোলনৰ শেষ অৱস্থাৰ পিছত আমি এতিয়া নতুনকৈ যেতিয়া পৰ্যালোচনা কৰোঁ তেতিয়া কেইটামান কথা অনুভৱ হয় সেই সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ যিসকলে আমাৰ নেতৃত্ব বহন কৰি আছিল তেখেতসকলৰ বয়সো নিশ্চিতভাৱে কম আছিল বহুত বেছি বয়সীয়াল মানুহ নাছিল তেখেতসকলৰ দৃষ্টিভংগীত বা তেখেতসকলৰ চিন্তাত মননত
ভিতৰৰ পৰা কোনোবাই এই অসম আন্দোলনটো পৰিচালনা কৰাৰ বাবে কাম কৰিছিল নেকি? এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন হিচাপে আজিৰ তাৰিখত এই কাৰণে উত্থাপিত হৈছে যে সেই সময়ৰ নেতৃত্বৰ আজি যিটো আমি আলোচনা কৰিছোঁ যে আমাক বিশ্বাসঘাতকতা কৰিলে, সেই বিশ্বাসঘাতকতাৰ আঁৰত কৰবাত সেইসকল যিসকল পিছফালে ৰিমট কণ্ট্ৰলাৰ আছিল তেওঁলোকৰ কিবা ষড়যন্ত্ৰ আছে নেকি? এই কথাখিনি কিন্তু উদ্ঘাটন কৰাৰ দায়িত্ব আজি অসমৰ জনসাধাৰণৰ আছে। কাৰণ অসমৰ জনসাধাৰণে কেৱল আবেগত আন্দোলনটোত অংশগ্ৰহণ কৰা নাছিল, অসমৰ এটা সৰ্বাংগীন উন্নয়নৰ প্ৰয়োজনত আন্দোলনত অংশগ্ৰহণ কৰিছিল। আবাল বৃদ্ধ বনিতা শিশু কিশোৰ সকলোৱে আমি অসম আন্দোলনটোত অংশগ্ৰহণ কৰিছিলোঁ। আপুনি কৈছে যে আমাৰ কোনো মিডিয়া নাছিল, অথচ আমাৰ কাণে কাণে বাগৰি অহা খবৰেৰে আমি ইমান কাম কৰিছিলোঁ যে আমি আমাৰ চকুৰ সন্মুখতে কত দুৰ্ঘটনা ঘটিছিল। সেই শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ মৰাৰ পিছত যেতিয়া অসম বন্ধ দিয়া হৈছিল, তেতিয়া গুৱাহাটী বিমানকোট বন্ধ কৰিবলৈ গৈ আমাৰ আজানা ছাত্ৰ সন্থাৰ কিমানগৰাকী সতীৰ্থ আঘাতপ্ৰাপ্ত হৈছিল, এই কথাবোৰ এতিয়া চকুৰ আগত ভাহি উঠিছে আপুনি কথাখিনি কোৱাৰ লগে লগে। যদিও তেতিয়া আমি সৰু আছিলোঁ, কিন্তু অসম আন্দোলনটোৰ লগত আমি হাড়ে হিমজুৱে তাত অংশগ্ৰহণ কৰিছিলোঁ। তো এতিয়া আমি অনুভৱ কৰোঁ যে সদৌ অসম ছাত্ৰ সন্থা এটা কেৱল নাম নহয়, সদৌ অসম ছাত্ৰ সন্থা এটা আদৰ্শ আৰু এটা প্ৰতীক। সেয়েহে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত এতিয়াও অসমৰ এই জ্বলন্ত সমস্যাটো সমাধানৰ কাৰণে যিবোৰ ঘটনা পৰিঘটনা চলি আছে সেইবোৰক পৰ্যালোচনা কৰাৰ এতিয়া আটাইতকৈ প্ৰয়োজনীয় সময় বুলি মই অনুভৱ কৰোঁ। আৰু ইতিমধ্যে ভাৰ্গৱ দাই কৈছে যে সৌভাগ্যক্ৰমে হওক বা যিকোনো পৰিক্ৰমাৰেই নহওক, অসম আন্দোলনৰ আৰম্ভণিৰ যিগৰাকী মূল হোতা হীৰালাল পাটোৱাৰীদেৱৰ নিৰ্বাচন, মৃত্যুৰ পিছৰ নিৰ্বাচন, তেখেতে যিটো সংগঠনত আছিল সেই সংগঠনটোৰ লগত প্ৰত্যক্ষভাৱে সম্পৰ্কিত হৈ মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ যে অসম আন্দোলনৰ যিটো মূল ইছ্যু তাক এটা সমাধান সূত্ৰ, শেষ সমাধান সূত্ৰ মানে শেষ গজালটো মাৰিব লাগে। এই কাৰণেই নহ'লে আজি অসমৰ ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ মাটিত হোৱা বেদখল বা আজি তাত হোৱা অবৈধ অনুপ্ৰৱেশৰ কাৰণে আমি যিমান চিন্তিত, সমান্তৰালভাৱে আমি দেখিছোঁ যে আজি আমেৰিকা যুক্তৰাষ্ট্ৰ ৯৮৩ কোটি বৰ্গ কিলোমিটাৰৰ ভূমিত থকা এই আমেৰিকায়ো আজি অনুপ্ৰৱেশৰ যি সমস্যা তাত জৰ্জৰিত হৈ তেখেতসকলে সংগ্ৰামীয় কাম আৰম্ভ কৰিছে। চৰকাৰীভাৱে বিগত ৰাষ্ট্ৰপতিয়ে তেনেধৰণৰ পদক্ষেপ লৈছে। তেনেহ'লে অসম চৰকাৰে বা অসমৰ জনসাধাৰণৰ এই নেতৃবৰ্গই আমি এই বিষয়টো সমাধানৰ কাৰণে এক সংকল্প ল'ব নোৱাৰিম কিয়? আমি আশা কৰিম যে অসম চৰকাৰে নতুন, যিহেতু এই চৰকাৰখনত মুখ্যমন্ত্ৰীগৰাকী নিজেই অসম আন্দোলনৰ এগৰাকী অন্যতম নেতা, গতিকে আমি আশা কৰিম যে এই বিদেশী সমস্যাৰ, অনুপ্ৰৱেশৰ সমস্যাটোৰ এটা স্থায়ী সমাধান হওক আৰু সেই আন্দোলনে শিকোৱা আমাৰ যি বাট, সেই বাটেৰে আমি গৈ অসমখনৰ যি বিকাশ আৰু উন্নয়নৰ প্ৰশ্নটো জড়িত হৈ আছে তাক আমি সৰ্বাংগীনভাৱে আগবঢ়াই লৈ যাম। ঠিক আছে, মই আকৌ আপোনাৰ কাষলৈ আহিম। মই ঋষিকেশ গোস্বামী ডাঙৰীয়া আকৌ আপোনাৰ কাষলৈ আহিছোঁ, কাৰণ আপোনালোকে, মই কৈছোঁৱেই যে আপোনালোকে এতিয়া যিবোৰ দেখি আহিছে সেইখিনি বৰ্ণনা কৰিছে। আমি আপোনালোকৰ পৰা শুনি বা বুজি আমি এই বিষয়টো অনুধাৱন কৰিবলৈ যত্ন কৰিছোঁ। পুথি পাজি পঢ়ি আমি অনুধাৱন কৰিবলৈ আমি চেষ্টা কৰোঁ, পুৰণি কথাবোৰ ৰোমন্থন কৰি আমি বুজিবলৈ চেষ্টা কৰোঁ যে অসম আন্দোলন কিদৰে পৰিচালিত হৈছিল। এই যে ৮৬০গৰাকী, আপুনি নিজে অসম আন্দোলনৰ তথ্যকোষৰ যি আপোনালোকে প্ৰকাশ কৰাৰ প্ৰাক্ষণত আপুনি তাত সম্পৃক্ত হৈছিল বিগত চৰকাৰৰ দিনৰ পৰা, সেই সময়ত আপুনি এটা গুৰুত্বপূৰ্ণ দায়িত্বটো আছিল। কিন্তু কথা হ'ল যে এই তথ্যকোষৰ আজি দ্বিতীয় আৰু তৃতীয় খণ্ডটো আজি মুখ্যমন্ত্ৰীয়ে আজি মুকলি কৰিছে, উন্মোচন কৰিছে। গতিকে বিগত চৰকাৰৰ দিনত প্ৰথমটো খণ্ড আহিছিল। এতিয়া কথাটো হৈছে যে তথ্যকোষ প্ৰকাশৰ জৰিয়তে এই গোটেই কথাবোৰ চিৰযুগমীয়া কৰি ৰাখিব খোজা হৈছে। প্ৰত্যেকেই যাতে অনুধাৱন কৰিব পাৰে যে এয়া কোনো ধেমালি নাছিল, নিজৰ বুকু পাতি দিয়া দেশৰ স্বাৰ্থত, জননীৰ স্বাৰ্থত সহজ কথা নাছিল। আপুনি কৈছে যে ভগত সিঙে ডিঙিত ফাঁচীৰ ৰছীডাল লৈ অতি হেলাৰঙে যিধৰণে মৃত্যু বৰণ কৰিব পাৰে,
ফাঁচী কাঠত ওলমিব পাৰে সেই কথাবোৰ ইমান সহজ কথা নহয় এই যে 860গৰাকী পৰৱৰ্তী সময়ত প্ৰায় 855 এই ধৰণেই নেতাসকলৰ মুখতো শুনিলোঁ আজিৰ তাৰিখৰ পৰা এতিয়া নতুনকৈ আকৌ আমি তথ্যকোষ প্ৰকাশৰ পিছৰ পৰা কথাবোৰ আমি 860গৰাকী বুলি আমি অৱগত হ'লোঁ গতিকে 855 5গৰাকীনো কিয় বাদ পৰি গৈছিল এই কথাবোৰ কিয় হ'বলৈ পাইছে আচলতে কি হ'ল অসম আন্দোলনটোৰ যেতিয়া অসম চুক্তিৰে মানে আনুষ্ঠানিকভাৱে পৰিসমাপ্তি ঘটিল বহুতে বহুত কথা কয় মানে পিছত কিছুমান কথা সহজ ক'বলৈ সেই সময়ত আমি দেখিছোঁ নহয় আন্দোলনত যেতিয়া 83ত আমি ওলাই আহোঁ মানুহে নাহে এবাৰ আপোনাৰ এই যে নিষ্প্ৰদীপ বুলি এটা কাৰ্যসূচী আছিল মোৰ আজিও মনত আছে আমাৰ বজাৰতে এজন মই নাম ক'ব খোজা নাই তেখেত নাই এতিয়া অলপ ঠাট্টা কৰিছে তাৰমানে লাহে লাহে যেতিয়া অলপ পুলিচৰ এট্ৰচিটিটো বাঢ়ি হ'ল মানুহবিলাকৰ চৰিত্ৰবিলাক সলনি হৈ গ'ল ইতিমধ্যে চৰকাৰখন অবৈধ চৰকাৰ হ'ল অবৈধ চৰকাৰ 83 মই তাকে কৈছোঁ গতিকে তেতিয়া সেই অবৈধ চৰকাৰৰ সময়ত প্ৰতিবাদ কৰিবলৈ গৈ কিমান মানুহ মৰিল মোৰ সন্মুখ বজালিত মৰিছে যেন অক্ষন্য তালুকদাৰ আপোনাৰ বেবেজীয়া ধ্ৰুৱজ্যোতি নাথ বুলি সৰু ল'ৰা ৰাইফল দি গুৰি মাৰিছে মূৰত আকাশ বৰুৱা তিনিচুকীয়াত তাক জীপৰ পাছত বান্ধি পেলাই চুচৰাই নিছে গতিকে এই ঘটনাবিলাক মানে আপুনি যিটো কৈছে যে ধেমালি নাছিল এতিয়া সেই ধৰণৰ মনোবৃত্তি যদি কোনোবাই লয় মই ভাবিম যে সেই মানুহজনে হয় মূৰ্খ নহ'লে মতলববাজ তেনেকুৱা মানুহে তেনেকুৱা কথা ক'ব কাৰণ এই মানুহবিলাকে ওলাই গৈছিল কিবা এটা হ'ব বুলি গতিকে মই একদম নাই হোৱা কোৱা নাই এতিয়া তথ্য আৰু এই স্মাৰক সম্পৰ্কে আমাৰ ভাৰ্গৱ দাসে কৈছে এই সৰ্বানন্দ সোণোৱাল যেতিয়া মুখ্যমন্ত্ৰী আছিল তেতিয়া আলোচনা কৰা হ'ল যে শ্বহীদবিলাকক পৰিয়ালবিলাকক এটা আমি আৰ্থিক সাহায্য দিওঁ মানে শ্বহীদৰ ত্যাগক আপুনি ধনেৰে জুখিব নোৱাৰে অসম্ভৱ কিন্তু এটা পৰিয়ালটোক এটা সন্মান জনোৱাৰ এটা বিনম্ৰ প্ৰয়াস আছিলে কাৰণ প্ৰফুল্ল মহন্ত যেতিয়া মুখ্যমন্ত্ৰী আছিল 1985 চনৰ 14 এপ্ৰিল তাৰিখে জাজেছ ফিল্ডত মই নিজে উপস্থিত আছিলোঁ শ্বহীদ পৰিয়ালবিলাকক 30,000কে টকা দিছিল এইবাৰ যেতিয়া 5 লাখ টকা দিয়া কথাটো ঠিক কৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰুমত আলোচনা হৈ থাকোঁতে এজন বিষয়াই ক'লে কি যে ছাৰ কি বুলি কয় 4,70,000 দিব লাগে আপুনি 5 লাখ দিব খুজিছেতো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৈছে যে 30,000 কিয় বাদ দিব লাগে নহয় 30,000টো আগতে দিছিলে সোণোৱালে কৈছে যে এনেধৰণৰ কথা নক'ব আপুনি তেওঁলোকে দেশৰ কাৰণে জীৱন দি গৈছে তাৰপিছত দিয়া হ'ল তাৰপিছত বড়োলেণ্ডৰ মুভমেণ্টৰ মানুহখিনিকেও দিয়া হৈছে আৰু এই ভাৰ্গৱ দাসে যিটো কৈছে যে এই নতুন প্ৰজন্মই এই ত্যাগটো যাতে মানে গম পাব পাৰে সেইকাৰণে এটা বৰাগাঁৱত এই এটা স্মাৰক এটা শ্বহীদ উদ্যান এখন তাত মানে গোটেই বস্তুখিনি থাকিব ইতিমধ্যে কাম তাৰ আৰম্ভ হৈছে গতিকে এতিয়াৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই এইখিনি কাম হাতত লৈছে মই নিজে আজি আৰ্টিকুল লিখিছোঁ এইটো কাৰণে ধন্যবাদৰ পাত্ৰ আৰু তথ্যকোষ দেই যাত মতামত নাই কোনো অসম আন্দোলনক কেন্দ্ৰ কৰি ভূপেন হাজৰিকাই 20-25টা গীত লিখিছে বিভিন্নজনে কবিতা লিখিছে হে শ্বহীদ তোমাক সহস্ৰ প্ৰণাম কটকী বুলি আমাৰ নগাঁও তেওঁলোকে এই গানটো ৰচনা কৰিছে বিভিন্ন ধৰণৰ মানে আলোচনী ওলাইছে এই গোটেই কথাবিলাক কোনোবাই যদি কালি ৰিচাৰ্চ কৰি বুলি আহোঁ কাৰণ গোটেই পৃথিৱীত এইটো আন্দোলনটোৱে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল ফ্ৰান্সত এটা ৰিভলিউশ্যন হৈছিল তেতিয়া ছাত্ৰবিলাকে গৈ এয়াৰপৰ্ট দখল কৰিছিল তাৰপিছত ছাত্ৰ আন্দোলনে গোটেই বিশ্বৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছিল এইটোৱে গতিকে সেই কথাবিলাক যাতে নতুন প্ৰজন্মই অনুধাৱন কৰিব পাৰে আৰু অহিংস পদ্ধতিৰে যাতে আমি আগবাঢ়ি যাব পাৰোঁ কাৰণ মই 81 চনত ইন্দিৰা গান্ধীৰ উত্তৰ পূৰ্বাঞ্চল ভৱন বুলি আৰু নৱযুগৰ সূচনা বুলি এটা আৰ্টিকুল লিখিছিলোঁ 3নীয়া অগ্ৰদূতত তাত মই লিখিছিলোঁ ইন্দিৰা গান্ধী যেতিয়া আহিছিল 70ৰ দশকত ইয়াত জাজেছ ফিল্ডত এফালে বহাই এফালে সোণ ৰূপ দি পেলাই ৱেইট কৰিছিল কৈছে তেনেকৈ সন্মান জনোৱাৰ পিছত আমাক মানে গুলীচালনা কৰা হৈছে ভাৰ্গৱ দাসে কৈছে 83ত মানুহবিলাক ওলাই গৈছিল কৰ্মচাৰীবিলাকে কাম কৰিব লাগিব বুলি গছৰ ওপৰত আছিলে গতিকে তাৰ কিছু কাম একদম নাই হোৱা বুলি ক'ব নোৱাৰি বিদেশী চিনাক্তকৰণ বিষয়টো এইটো জটিল প্ৰক্ৰিয়া এইটো আগতকৈ বহুত আগবাঢ়িছে আৰু নিশ্চিতভাৱে সেই সম্পৰ্কে কথা বতৰা চলিব আৰু আগবাঢ়িব গতিকে মোৰ এতিয়া মানে আমাৰ যাতে এই আন্দোলনটো সম্পৰ্কে জানিব পাৰে নতুন প্ৰজন্মই কাৰণ আজি ভাৰ্গৱে জানে মই জানো ৰাতুলে অলপ জানে
কিন্তু ল'ৰাবিলাকে নাজানে নহয় তেওঁলোকে সুধিলে আৰু বাহিৰৰ পৰা বহুত মানুহ আহে যিবিলাকে জানিব খোজে এই বিষয়টো এতিয়াও থেচিছ পেপাৰ খুব কম মানুহে উলিয়াইছে মোৰ বন্ধুৱে হিতেশ ডেকা তেখেত এতিয়া শংকৰদেৱ ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলাৰ তেওঁ এখন উলিয়াইছে বহুত আহে মোৰ ওচৰলৈ বহুত আহিছে মাজতে দিল্লীৰ পৰা এজন সাংবাদিক আহিছে ৰাজখোৱা বুলি অসমীয়া ল'ৰা যে অসম আন্দোলনৰ ওপৰত এটা ৰিচাৰ্চ কৰিব বিচাৰোঁ মই ভাবোঁ সেই ধৰণৰ কথাত এই তথ্য কক্ষণে সহায় কৰিব আৰু কোনোবাই জানিব খুজিলে বহুত তাত তথ্যখিনি পাব এইটো এটা ডাঙৰ কাম হ'ব আৰু এই নতুন প্ৰজন্মই এই শ্বহীদৰ যিখন উদ্যান সেই উদ্যানখনত সেই অসম আন্দোলনৰ কথা তেওঁলোকক সোঁৱৰাই দিব যেনেকৈ আজি ইণ্ডিয়া গেটত চব শ্বহীদবিলাকৰ নাম লিখা আছে সেইটো কথা মানে তেওঁলোকৰ ত্যাগটোক এটা সন্মান জনোৱাৰ এটা প্ৰয়াস যাতে ভৱিষ্যত প্ৰজন্মৰ অনুপ্ৰেৰণা পাব আৰু এই কথাটো মই আজি দেখিলোঁ যে ডক্টৰ সমুজল কুমাৰ ভট্টাচাৰ্য তেখেতেও আজি 860গৰাকী শ্বহীদৰ কথাই তেখেতে উল্লেখ কৰিছে মই সেইটো কথা মই পাহৰি গ'লোঁ ক'ব 60টো এইকাৰণে হ'ল 855 আছিলে যেতিয়া এই যে 5 লাখ টকাকৈ দিয়া হ'ল তেতিয়া ছাত্ৰ সন্থা আৰু ডিচিবিলাকৰ লগত কথা পাতি লিষ্টখন বনোৱা হ'ল লিষ্টখন বনাওঁতে শ্বহীদৰ যিখন কমিটি আছে দুখন কমিটি এখন খৰ্গেশ্বৰ তালুকদাৰৰ ভাতৃ আৰু এজন কুশল তালুকদাৰ বোধহয় তেওঁলোকে কুশল ডেকা মই নামটো পাহৰিছোঁ তেওঁলোকে দুখন কমিটি তেওঁলোকে গোটেই মিলি হিচাপত মানে 860জন হ'লগৈ কিছুমান কথা মানুহে গম পোৱা নাছিলে গতিকে শেষত গভৰ্ণমেণ্টে সিদ্ধান্ত ল'লে যে 800 শ্বহীদ পৰিয়াললৈ 5 লাখকৈ অৰ্থ সাহায্য আৰু এটা মুভমেণ্ট 860গৰাকীক দিয়া হ'ব সেইকাৰণে 860 হ'ল কিন্তু এই যিখন শ্বহীদৰ তালিকা সেইখন একদম বিসংগতি আছে বুলি আজিও মই কওঁ সম্পূৰ্ণ বিসংগতি আছে তালিকাখন কোনখন লৈছে মানে অসম আন্দোলনৰ নে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত হোৱা এই 60 চনৰ পৰা হোৱা আন্দোলনৰ শ্বহীদ এতিয়া ইয়াতে যিখন আছে তাতে ৰঞ্জিত প্ৰভুজীৰ নাম আছে আমাৰ শ্বহীদ মুজামিল হকৰ নাম আছে অসম আন্দোলন 1979 চনৰ পৰা বিদেশী নাগৰিক বহিষ্কৰণৰ দাবীত যিখিনি শ্বহীদ হৈছিলে সেইখিনিৰ বাহিৰেও বাকীখিনিকো লোৱা হৈছে গতিকে মানে পিছত কেতিয়াবা এটা সমস্যা হ'ব যে ৰঞ্জিত বৰপূজাৰী আকৌ তেখেতে অসম আন্দোলনৰ যিখিনি শ্বহীদক 5 লাখ টকা দিয়া হৈছে টকাটো হয় কিন্তু লিষ্টখন অকণমান বেলেগ কৰি দিবলগীয়া ৰঞ্জিত বৰপূজাৰীৰ নাম আছেতো মই এইটো আৰু চাব লাগিব কিন্তু এইখিনি কথা সদৌ অসম ছাত্ৰ সন্থা আৰু ডেপুটি কমিশ্যনাৰবিলাকে গৈ ঘৰে ঘৰে ঠিক ঠাক কৰি প্লাছ কিন্তু মানে বাকীখিনিৰো নামটো আছে নহয় শ্বহীদ আৰু নিৰ্যাতিত ন্যাস সমিতিয়ে তেতিয়া এখন চাৰ্টিফিকেট দিছিলে সেই চাৰ্টিফিকেটখন আপুনি গম পাব আপোনাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টবিলাকে ৰিকমেণ্ডেশ্যন কৰিছে তাৰ ভিত্তিতহে কৰা হৈছে ঠিক আছে আৰু এটা মানে হৈ আছে আজি মই হয়তো মানে খাম ইয়াৰ পৰা ওলাই গৈ মানে প্ৰথম দ্বিতীয় শ্বহীদ বুলি আচলতে ক'লে অলপ প্ৰব্লেম সমস্যা হয় সেইটো মানে সদৌ অসম ছাত্ৰ সন্থাৰ কি ভুল হ'ল নাজানো সেই সময়ত আমি তেতিয়া আমাৰ কথাবিলাকো ইমান গুৰুত্ব সহকাৰে লোৱা কথা নাছিলে যিটো কৈছোঁ ক'ৰবাত যোগাযোগ নাই তেতিয়া চব সকলো ঠিকে আছে কিন্তু কিবা এটা সমস্যা হৈছে যদি মানে আপুনি তাৰিখ অনুযায়ী চাই আপোনাৰ যদি 1960 চনত জন্ম মোৰ 70 চনত জন্ম আপুনি মোতকৈ ডাঙৰ হ'ল নে নহ'ল এখেতৰ 50 চনত জন্ম এখেত ডাঙৰ হ'ল নে নহ'ল যদি ক্ৰম অনুসৰি চালে অসম আন্দোলনৰ প্ৰথমজন শ্বহীদ কিন্তু 1979 চনৰ 8 নৱেম্বৰ নাহৰকটীয়া পূৰ্ণকান্ত নিৰ্মলীয়া তেখেতক গৰম তেল ঢালি মাৰিছিলে 1979 চনৰ 8 নৱেম্বৰ আৰু সদৌ অসম ছাত্ৰ সন্থাই শ্বহীদ হিচাপেও ঘোষণা কৰিছে তেখেতৰ নামটো যেনিবা 1 নম্বৰত নাই 504 নম্বৰত আছে কিন্তু পৰৱৰ্তী সময়ত খৰ্গেশ্বৰ তালুকদাৰৰ আত্মত্যাগে গোটেই আন্দোলনটোক এটা নতুন গতি দিছিলে শদিয়াৰ পৰা ধুবুৰীলৈ মানে আজিৰ ভাষাত ক'ব গ'লে হিলাই দিছিলে সব মানুহক মানে খৰ্গেশ্বৰ তালুকদাৰৰ ঘৰলৈ নহা মানুহ নাই আৰু সেইকাৰণে বোধকৈ সেইটো ভিন্ন কোণৰ পৰা মানুহ সেইকাৰণে প্ৰথম বুলি কোৱা হয় কিন্তু আচলতে প্ৰথম বুলি কোৱাটো বন্ধ কৰি দিবলগীয়া হৈছে তাৰমানে খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যুৰ পিছত শদিয়াৰ পৰা ধুবুৰীলৈ যেতিয়া মানুহবিলাক উজান বৰবৰীলৈ আহে আৰু আন্দোলনটো এটা নতুন গতি ল'লে গতিকে সেইকাৰণে হয়তো এই কথাটো মানুহখিনিক বেছি ক্ষোভিত আৰু আৱেগিক কৰি তুলিলে কাৰণ তাৰ কিছুদিন আগতে উত্তৰ কামৰূপত তেতিয়া নিৰাপত্তাৰক্ষীয়ে আমাৰ অসমীয়া জীয়ৰী বোৱাৰী গণধৰ্ষণ কৰিছিল উত্তৰ কামৰূপত খকৰিহাল গংগা নামটো নকওঁ সেইখনক আজি তাৰ কিছুদিন আগতে সেইটো মানে সাংঘাতিক ঘটনা হৈছিল গতিকে তেতিয়া মানুহ ক্ষোভটো আছিলেই আৰু অসম আন্দোলনৰ আৰম্ভণিৰ সময়ত যিটো কথা কৈছে এটা মানে সাংঘাতিক এটা মানে আপোনাৰ এইটো ৰিচাৰ্চ কৰিবলগীয়া কথা এটা আছে আমাৰ অতি শ্ৰদ্ধাৰ হোমেন বৰগোহাঁই ডাঙৰীয়া আজি আমাৰ মাজত নাই তেখেত কিন্তু অসম আন্দোলনৰ সময়ত তেখেত আমাৰ আন্দোলনকাৰী পক্ষত নাছিলে তেতিয়া কলাখাৰ বা কিবা কিবি তেখেতে লিখা বুলি আজকাল লিখিছিলে অসম আন্দোলনকাৰী শিবিৰত নাছিলে কিন্তু
আটাইতকৈ আচৰিত কথা তেখেত যেতিয়া নীলাচলৰ সম্পাদকৰ দায়িত্বত আছিল 1978 চনত তেতিয়া কিন্তু অপাৰেশ্যন ব্ৰহ্মপুত্ৰ বুলি 4 নে 5টা দিনৰ সাপ্তাহিকত 5টা প্ৰবন্ধ ওলাইছিলে এজন মাৰ্কিন লিখক ঠিক এই মুহূৰ্তত মই নামটো পাহৰিছোঁ চাব লাগিব এজন মাৰ্কিন লিখকে অপাৰেশ্যন ব্ৰহ্মপুত্ৰ নাম দি 4 নে 5টা খণ্ড লিখিছিলে আৰু সেইটোৱে আছিলে মানে বিদেশী নাগৰিকৰ প্ৰবজনৰ যে মানুহক উত্তৰ পূৰ্বাঞ্চলত যে ক্ষতিগ্ৰস্ত কৰিছে সেইটো এটা প্ৰথম মানে লিখিত ভাৱত আছিল ঠিক আছে মই আকৌ আহিম আপোনালোকৰ মাজলৈ কথাবোৰ শুনি থাকিবৰ মন যোৱা কথা আৰু যিসকলে এই ৰাজ্যখনৰ সদায় হিত কামনা কৰে এই ৰাজ্যখন যাতে সদায় প্ৰগতিৰ দিশলৈ অগ্ৰসৰ হয় আৰু বিদেশী বৰ্জিত এখন ৰাজ্য হিচাপে পৰিগণিত হ'ব পাৰে সেই কথাখিনি যিসকলে অন্তৰেৰে অনুধাৱন কৰে আই জননীৰ প্ৰতি যিসকলৰ এতিয়াও শ্ৰদ্ধা ভক্তি অটুট আছে তেওঁলোকে এই কথাখিনি নিশ্চয় জনাৰ প্ৰয়াস কৰিব তেওঁলোক উপকৃত হ'ব আজিৰ প্ৰজন্মৰ কথা কৈছোঁ তেওঁলোকৰ সুধিবলগীয়া কেতবোৰ প্ৰশ্নও নিশ্চয় আছে মই জানো এনেধৰণৰ প্ৰশ্ন দুই একে ইতিমধ্যেই আমালৈ এৰিছে সেই কথাখিনিও পাতিম মই গোস্বামী ডাঙৰীয়াৰ কাষলৈও যাম তেখেত যিহেতু মৰাণত আছে আৰু বাকী মই ঋষিকেশ গোস্বামী ডাঙৰীয়াৰ লগতে ভাৰ্গৱ কুমাৰ দাস ডাঙৰীয়া আমাৰ মাজত আছে আৰু অলপ কথা পাতিম তাৰ পূৰ্বে এটা চমু বাণিজ্যিক বিৰতি লৈ লৈছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত